ইফালে ককিলাতো ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত উচ্চ উদ্দীপনাই বিৰাজ কৰিছে। উলহ মালহেৰে পালন কৰিলে ঈদ উল আজহা। ককিলা নয়াপাৰা ঈদগাহত পুৰুষৰ লগতে মহিলাৰো নামাজ আদায় কৰা দেখিবলৈ পোৱা গ'ল। বিগত 20 বছৰে পুৰুষ মহিলা উভয়ে ভাগ লৈ আহিছে সমূহীয়া নামাজত। কলগাছি ঈদগাহ ময়দানত বিধায়ক হাফিজ ৰফিকুল ইছলামেও নামাজত অংশগ্ৰহণ কৰে। ককিলা ঈদগাহত বিশিষ্ট চিন্তাবিদ মুফতি আব্দুল খালিকে কৰে ইমামতি। ককিলাৰে পৰা এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা মকিবুল ইছলামৰ এক প্ৰতিবেদন। সমগ্ৰ দেশতে আজি পালন কৰা হৈছে ইছলাম ধৰ্মৰ পবিত্ৰ উৎসৱ ঈদ উল জোহা। আৰু এই মুহূৰ্তত মই উপস্থিত আছো ককিলা নয়াপাৰা ঈদগাহত। আৰু বঙাইগাঁও জিলাৰ এই ঈদগাহত কিছু ব্যতিক্ৰম দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম। ইয়াতে পুৰুষৰ লগত কিন্তু মহিলাসকলেও কিন্তু নামাজ পঢ়ে। আৰু মোৰ লগত আছে একাংশ ধৰ্মপ্ৰাণ লোক আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম এই ঈদগাহ আচলতে মূল বৈশিষ্ট্যটো কি? আমি অন্য বছৰৰ দৰে এইবেলিও আমাৰ বঙাইগাঁও জিলাৰ ককিলা নয়াপাৰা ঈদগাহ ময়দানত আহলে হাদিছ সমাজৰ তৰফৰ পৰা আমি ঈদ উল আজহা উৎসৱ পালন কৰিব গৈ আছোঁ, নামাজ পঢ়িব গৈ আছোঁ। আমি সমগ্ৰ ভাৰতবৰ্ষ তথা অসমবাসী ৰাইজক এইটোৱে আমি বাৰ্তা দিব খুজি আছোঁ যে আমাৰ যাতে আমি মিলা প্ৰীতিৰে আমি ভাতৃত্ববোধেৰে আৰু মৰম চেনেহৰ জৰিয়তে আমি জাতি বৰ্ণৰ নিৰ্বিশেষে একেলগে আমি বসবাস কৰিব পাৰোঁ, তাৰে আহ্বান কৰিছোঁ আমি আমাৰ সমাজৰ তৰফৰ পৰা। হয়, আপুনি কি ক'ব? ইয়াতে পুৰুষৰ লগতে মহিলাসকলেও নামাজ পঢ়ে আৰু কিমান বছৰ ধৰি এই নামাজটো চলি আছে? আমাৰ ইয়াতে বৈশিষ্ট্য হ'ল ইছলাম ধৰ্মৰ পুৰুষৰ সমানে সমানে মহিলাসকলৰ অধিকাৰ দিয়া আছে। মহিলাসকলেও ঈদগাহত আহি নামাজ পঢ়িব পাৰে। আমি এই পৰম্পৰা আমি পালন কৰি আছোঁ। বিগত প্ৰায় 15-20 বছৰ ধৰি আমি ইয়াতে পুৰুষ আৰু মহিলা একেলগে আমাৰ নামাজ পঢ়া হয়। ইয়াৰ পৰা কি মেছেজ দিব সমগ্ৰ দেশবাসীৰ জৰিয়তে আমি সমগ্ৰ আৰু প্ৰত্যেকটো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন যাতে বেলেগ ধৰ্মৰ কোনো ক্ষতি নহয় বা আত্মসন্মানত আঘাত নহয় সেইটো লক্ষ্য ৰাখি ধৰ্ম পালন। ইতিমধ্যে ধৰ্মপ্ৰাণ লোকসকলৰ মন্তব্য শুনাইছোঁ। ইতিমধ্যে নামাজ আৰম্ভ হৈছে। মুফতি আব্দুল ৰছিদ চাহাবে ইয়াতে কিন্তু ইমামতি কৰিব আৰু তেওঁলোকে নামাজ পঢ়িবলৈ প্ৰস্তুত হৈছে। আৰু কোন দূৰৰ পৰা বয়োজ্যেষ্ঠ লোকসকলে কিন্তু এনেদৰে নামাজ পঢ়াত ব্যস্ত হৈ আছে। আৰু এই ঈদগাহৰ এটা বৈশিষ্ট্য হ'ল পুৰুষৰ লগতে কিন্তু মহিলাসকলে প্ৰায় 15 পৰা 20 বছৰ ধৰি এনেদৰে নামাজ পঢ়ি আছে। আৰু এই ঈদগাহ ময়দানত এটা মেছেজ দিব কৰিছে সমগ্ৰ ধৰ্মাৱলম্বী লোকে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি ঈদগাহসমূহ পালন কৰে আৰু আন ধৰ্মক যাতে শ্ৰদ্ধা জনায় এই মেছেজটো এই ঈদগাহ